চিকেন ললো মেৰিনেট কৰিবৰ কাৰণে সকলোবিলাক মছলা দিলো আৰু তাতে দিলো নহৰু আদাৰ পেষ্ট দিলো আৰু এফালে ইয়া পিয়াজ আলু কাটি ললো আৰু বিলাহী দুটা মই অকমান পুৰি পেলাই চালটো এৰুৱাই লৈছো আৰু এইখিনি তিলখিনি ধুই লৈছো ধুই পেলাই এইখিনি অকমান গৰম কৰিম আৰু আজি যেহেতু মই তিল দিয়া মাংস বনাম আৰু সেয়ে তিলখিনি এনেদৰে গৰম কৰি ললো এই ফুটি গল তিলখিনি আৰু এইখিনি এটা মই মিক্সিত পিচি ললো আৰু এতিয়া কেৰাহীখনত তেল দি পেলাই ইয়াত দিছো দালচেনি আৰু ইলাইচি লং আৰু এই তেজপাত এইখিনি দি দিছো আৰু এতিয়া পিয়াজখিনি দি দিছো এনেদৰে অকমান ভাজি লম আৰু দালচেনি এইবিলাক দিলে মানে কি হয় তাৰ এটা ফ্লেভাৰ আহে ভাল লাগে সেয়ে আৰু এটা আলুখিনি দি দিছো আলুখিনি ফাৰ্ষ্টতে দিছো যেহেতু আলুখিনি অকনমান ভাজি লওঁ আৰু এতিয়া মেৰিনেট কৰি থোৱা চিকেনখিনি মই ইয়াত দি দিছো আগতীয়াকে মেৰিনেট কৰি ললে সুবিধা হয় আৰু পিছত মছলা দি থাকিলে ইমান ভাল নহয় সেয়ে আগতীয়াকে সকলোবিলাক মছলা মই এনেদৰে মেৰিনেট কৰি থৈ দিও আৰু এইখিনি অকমান ভাজি হৈ গল এতিয়া মই এই বিলাহীখিনি কাটি লৈ পেলাই ইয়াত দি দিছো বিলাহীখিনি কেঁচাই কেঁচাই দিয়াতকৈ আপোনালোকে যদি পুৰি পেলাই অকমান দিয়ে তাৰ ছালটো এৰাই যায় আৰু ইয়াত দিলেও সোনকালে সিজি যায় সেয়ে বিলাহীটো মই এনেদৰে দিও আৰু ইয়া অলপ সিজি হৈ গল এতিয়া ইয়াত অকনমান জলকীয়া দি দিছো কেঁচা জলকীয়া আৰু এতিয়া এইখিনি পিচি থোৱা তিলখিনি মই দি দিছো তিল দিয়া মাংসৰ আঞ্জা অলপ সোৱাদ বেলেগ হয় আৰু এতিয়া ঢাকি দি পেলাই আকৌ অকনমান লৰাই দিছো এনেদৰে মিক্স আপ হৈ গৈছে তিলখিনি আৰু আপোনালোকে ট্ৰাই কৰি চাবচোন এনেদৰে তিল দিয়া মাংস খাবৰ কাৰণে আৰু এয়া মাংসখিনি প্ৰায় ৰেডি হৈছে কাৰণ এখিনি ভাজাখিনি হৈ গৈছে আৰু ইয়া তেল উলাবলৈ আৰম্ভ কৰিছে এতিয়া ইয়াত গৰম পানী দিম ঠাণ্ডা পানী দিব নালাগে যেহেতু কুকিং প্ৰসেসটো অকমান স্লো হৈ যায় তেতিয়া সেয়ে যেটো লেভেলত থাকে হেতু লেভেলত হ'ব কাৰণে গৰম পানী ইউজ কৰিব লাগে আৰু এতিয়া গৰম পানীখিনি একেবাৰতে ঢালি দিয়া নাই মই অলপ অলপকৈ গৰম পানীখিনি এনেদৰে দি দিছো আৰু বেছি গ্ৰেভি টাইপ নকৰো সেয়ে অকনমান মই পানী খৰকে দিম আৰু এইখিনি এতিয়া মাংসখিনিত পানীখিনি দি দিলো আৰু এইখিনি এতিয়া মই অকনমান ভালদৰে লৰাই পেলাই অলপ সময়ৰ কাৰণে ঢাকি দিম সিজিবৰ কাৰণে আৰু এইখিনি হৈ গল তাৰ পিছত মাংস ৰেডি আৰু ওপৰত এইখিনি দেখিছে কালাৰটো খলনি হৈ গৈছে ইয়াৰ ওপৰত মই এতিয়া ধনিয়া পাত দি দিছো ধনিয়া পাতৰ গোন্ধটো সঁচাকৈ ভাল লাগে আৰু ইয়াত দি দিছো সেয়ে এতিয়া খাবৰ কাৰণে উলিয়াইছো এইখিনি মাংস কালাৰটো আপোনালোকে দেখিছে এইখিনি হল তিল দিয়া চিকেন আৰু কালাৰটো অকমান আহি গৈছে তিলৰ কালাৰ কুলা হৈ আহিছে আৰু তিলটো যেহেতু আমাৰ স্বাস্থ্যৰ কাৰণে বহুতেই উপকাৰী আৰু এনেদৰে মাংসত দি পেলাই আপোনালোকেও ট্ৰাই কৰিবচোন যদি ভিডিওটো ভাল লাগিলে লাইক শেয়াৰ কমেন্ট কৰিবলৈ নাপাহৰিব